হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মেথছ ফেকাল্টি সমুজ্জ্বল কাশ্যপ। ইতিমধ্যে আমি ছেট থিয়ৰীৰ 4টা খণ্ড শেষ কৰিছোঁ। এই 4টা খণ্ডৰ ভিতৰত আমি লাষ্টত পঢ়ি আছিলোঁ ছেটৰ অপাৰেশ্যনবোৰ। ছেটৰ অপাৰেশ্যনবোৰৰ ভিতৰত আমি কি কি পঢ়িলোঁ? ইউনিয়ন পঢ়িলোঁ, ইণ্টাৰছেকশ্যন পঢ়িলোঁ, তাৰপাছত ডিছজইণ্ট ছেট পঢ়িলোঁ। এইখিনি পঢ়াৰ পিছত আজি আমি পঢ়িম কি আমাৰ এটা পাৰ্ট ৰৈ গৈছিল, সেইটো আছিল কি আমাৰ কমপ্লিমেণ্ট। ফাৰ্ষ্ট আমি তাক কমপ্লিমেণ্ট মানে নেকি, কমপ্লিমেণ্ট অফ এ ছেট মানে নেকি, এতিয়া ডেফিনেশ্যনটো লৈ চোৱা। কমপ্লিমেণ্ট অফ এ ছেট, লেট ইউ বি দ্য ইউনিভাৰ্চেল ছেট। এটা আমি কি ধৰি লওঁ, আমাৰ ইউনিভাৰ্চেল ছেট ধৰি লওঁ। তাৰ ভিতৰত আন এটা আমি ছেট ধৰি লওঁ আমি এ, such that A is subset of U. Then complement of A with respect to U is denoted by A dash. কিহৰ দ্বাৰা ডিনোট কৰোঁ আমি? A dash-ৰ সহায়ত ডিনোট কৰোঁ। নাইবা তাক আৰু অন্য এটা নোটেশ্যন কি আছে, A C বুলিও ডিনোট কৰিব পাৰোঁ আমি, কিন্তু মই তোমালোকক যেতিয়া বুজাম তেতিয়া A dash-ৰ সহায়তহে বুজাই দিম। আৰু এই ছেটটোকে কি বুলি কয়? কমপ্লিমেণ্ট বুলি কয়। কাৰ কমপ্লিমেণ্ট? এৰ কমপ্লিমেণ্ট উইথ ৰেচপেক্ট টু ইউ। আৰু তাত ডেফিনেশ্যনটো কি দিছে? উইথ ৰেচপেক্ট টু ইউ দ্য ছেট অফ দোজ এলিমেণ্ট অফ ইউ হুইচ আৰ নট ইন এ। মানে এ ডেছত যিবোৰ এলিমেণ্ট থাকিব সেইবোৰ ইউৰ ভিতৰত থাকিব, কিন্তু এৰ ভিতৰত নাথাকে। ইয়াতে আমাৰ ছেট বিল্ডাৰ ফৰ্মৰ সহায়ত এইটোৱে বুজাইছে, এ ডেছ ইকুৱেল টু x belongs to u, x ইউৰ ভিতৰত থাকিব, such that x does not belongs to a। মানে কি x এলিমেণ্টবোৰ যিবোৰ হ'ব সেইবোৰ এৰ ভিতৰত নাথাকে। ক্লিয়াৰলি আমি কি বুজি পাম তাৰ পৰা? x belongs to a if and only if x belongs to a dash if and only if x does not belongs to a। so আমি ফাৰ্ষ্ট এটা ফিগাৰৰ ভেন ডায়াগ্ৰামৰ সহায়ত বুজিবলৈ ট্ৰাই কৰোঁ। এইটো ভেন ডায়াগ্ৰামটো চোৱা। এই ভেন ডায়াগ্ৰামটোত প্ৰথমতে যিটো আমাৰ ইউনিভাৰ্চেল ছেট আছে, এইটো তোমালোকৰ যিটো আমাৰ কি বুলি কয় ৰেক্টেংগুল আছে, এই ৰেক্টেংগুল ছেটটো আমি ইউনিভাৰ্চেল ছেট বুলি কৈছোঁ। ইউনিভাৰ্চেল ছেটটোৰ ভিতৰত আমি এটা ইলিপ্সেৰে বুজাইছোঁ যে এইটো এটা কি এলিমেণ্ট। এইটো কিহৰ ছেট? এইটো এটা ছেট ধৰি লৈছোঁ, এই ছেটটো। এতিয়া কমপ্লিমেণ্ট বুলি আমি কাক ক'ম? কমপ্লিমেণ্ট ক'ম আমি এ ডেছ, তাৰমানে যিখিনি এলিমেণ্ট, অৰ্থাৎ যিটো ছেট ইউৰ ভিতৰতে আছে কিন্তু তাৰ এলিমেণ্টবোৰ এৰ ভিতৰত নাই। অৰ্থাৎ এই যিখিনি আমাৰ ছেডেড পৰ্চন আছে, এই ছেডেড পৰ্চনখিনিয়ে হৈছে আমাৰ এৰ কমপ্লিমেণ্ট এ ডেছ। চোৱা এৰ কমপ্লিমেণ্ট ইয়াত চোৱা, এৰ কমপ্লিমেণ্ট কি পালোঁ আমি? এ ডেছ পালোঁ, হয়। ঠিক সেইদৰে মন কাণ যদি কৰা তোমালোকে নিশ্চয় গম পাইছে এ ডেছৰ কমপ্লিমেণ্ট কিন্তু এ হ'ব। কাৰণ চোৱা এ ডেছ যিখিনি এলিমেণ্ট আছে এ ডেছৰ ভিতৰত, সেইখিনি এলিমেণ্ট ইউৰ ভিতৰত আছে, কিন্তু ক'ত নাই? তোমাৰ এৰ ভিতৰত নাই। সেইখিনিকে আমাৰ ছেট বিল্ডাৰ ফৰ্মত কেনেকৈ লিখিছিল? এক্স যদি এটা এলিমেণ্ট হয়, সেই এলিমেণ্টটো যদি আমাৰ ইউনিভাৰ্চেল ছেটৰ ভিতৰত থাকে, আৰু তাৰ আৰু এটা ক্ৰাইটেৰিয়া দিছে, সি যিটো ক'ত থাকে? এক্স such that x does not belongs to a। আমাক ছেট বিল্ডাৰ ফৰ্মত এনেদৰে বুজাইছে। এনেকুৱা এটা ছেট যিটো ছেট ইউৰ ভিতৰত থাকে, কিন্তু এৰ ভিতৰত নাথাকে। তেনেকুৱা বিলাক আমি কি, সেই ছেটটোকে আমি কি বুলি কওঁ? কমপ্লিমেণ্ট ছেট বুলি কওঁ। এইখিনি বুজি পালা নিশ্চয়। যদি বুজি পাইছা এটা এক্সাম্পল চোৱা। এক্সাম্পলটোত কি দিয়া আছে তাকে চোৱা। এক্সাম্পলটোত দিয়া আছে তোমালোকৰ এটা ছেট দিয়া আছে, ছেট অফ নেচাৰেল নাম্বাৰ গম পাইছা? আৰু এটা ছেট দিয়া আছে এ দিয়া আছে, আৰু এটা এ ডেছ দিয়া আছে। এইটো কি দিয়া আছে চোৱা, এইটো দিয়া আছে 2 4 6 8। মানে কি তোমালোকৰ আমাৰ ইয়াত কি দিয়া আছে? ইভেন নাম্বাৰ ছেটটো দিয়া আছে, যুগ্ম সংখ্যা। তেনেহ'লে যিটো কমপ্লিমেণ্ট ছেট থাকিব, এই যে আমাৰ এইটো ফিগাৰটো চোৱাচোন, এই ফিগাৰটোত এইটো কি? ইউ ছেটটো, ইউনিভাৰ্চেল ছেটটো ইয়াতে কি বুজাইছে? এনৰ দ্বাৰা বুজায়, মানে নেচাৰেল নাম্বাৰ। যদি এই ছেটটো যদি কি হয় তোমাৰ
ইভেন নাম্বাৰবোৰ যদি থাকে যুগ্ম সংখ্যাবোৰ যদি থাকে তেনেহ'লে ওভাৰঅলটো নেচাৰেল নাম্বাৰটো চোৱা যুগ্ম অযুগ্ম গোটেইখিনি থাকিব তাৰে যদি যুগ্ম ভিত্তিক যদি আমি যদি এটা পাৰ্ট কৰি বেলেগকৈ যদি ৰাখি থওঁ তেনেহ'লে আনটো পাৰ্টত কি থাকিব অযুগ্মখিনি থাকিব ঠিক সেইদৰে ইয়াতে এই ছেটটোত কি ৰাখিছে যুগ্মখিনিক ৰাখিছে তেনেহ'লে এই ডেছ ছেটত বাকী পৰ্চনখিনিত আমাৰ কি থাকিব এই ডেছ ছেটটো থাকিব অৰ্থাৎ এইখিনিত কি থাকিব অযুগ্ম সংখ্যাখিনি থাকিব আৰু এইটোকে আমি এইখিনিক আমি কাৰ কমপ্লিমেণ্ট বুলি ক'ম এর কমপ্লিমেন্ট বুলি কম অর্থাৎ কি বুঝি পেলা ফর দ্য সেট অফ ন্যাচারাল নাম্বার অল ইভেন নাম্বার সেট আর কমপ্লিমেন্ট অফ অড নাম্বার সেট এইখিনি নিশ্চয় বুঝি পেলা ইয়াতে এইখিনি দিয়া আছে ইয়াতে সেট বিল্ডার ফর্মত দিয়া আছে এতিয়া চোৱা ৰবা এটা মই নিউ পেজ এটা লওঁ তাৰপিছত গম পাম এতিয়া আমি এতিয়ালৈকে কি পঢ়িলো সেইখিনি চাম এতিয়ালৈকে আমি কি পঢ়িলো প্ৰথমতে পঢ়িলো আমি ইউনিয়ন মানে কি এটা সেট এ আছে এটা সেট বি আছে হয় কিছুমান এলিমেন্ট আছে আমাৰ যিবোৰ এ ইউনিয়ন বি সেটটো কি বুজাব এলিমেন্টবোৰ এ আৰু বি এ যিখিনি ঠাই কভাৰ কৰি আছে গোটেইখিনি ঠাইক আমি কি বুলি ক'ম আমি গোটেইখিনিকে আমি একেলগে কি বুলি ক'ম ইউনিয়ন বুলি ক'ম এতিয়া এনেকে আমাক তাক সেট বিল্ডাৰ ফৰ্মত আমি কেনেদৰে বুজাব পাৰো ধৰা এটা এলিমেন্ট এক্স আছে এই এক্স এলিমেন্টটো ধৰা তোমালোকৰ এ ইউনিয়ন বি সেটটোত আছে তাৰ মানে কি বুজিবা তুমি তাৰ মানে আমি বুজি পাম এক্স বিলংছ টু এ or x belongs to b মানে কি এলিমেন্টবোৰ হয় এত থাকিব নহয় বা বিত থাকিব কাৰণ ডিসজয়েন্ট সেটৰ তোমালোকে কি পাবা ইউনিয়ন পাবা ইউনিয়ন পালে যদি x টো যদি ইয়াৰ যদি এলিমেন্ট হয় এ ইউনিয়ন বি যদি এলিমেন্ট হয় এটো হয় এত থাকিব নাইবা বিত থাকিব কোনোবা এটা থাকিলে আমাৰ কি বুলি কম আমি ইউনিয়ন বুলি কম ইয়াতে চোৱা এইখিনি মই কিয় সেট বিল্ডাৰ ফৰ্মত বুজাইছো আমাৰ নেক্সট যিখিনি আমাৰ থিওৰি থাকিব এইখিনি খুব ইম্পৰ্টেন্ট হ'ব চোৱা যেতিয়া ইউনিয়ন পাবা তেতিয়া তাত দেখা পাবা কি অৰ দেখা পাবা আৰু যেতিয়া ইন্টাৰসেকশন পাবা তাতে এন দেখা পাবা ধৰা এলিমেন্টটো আমাৰ ক'ত আছে তোমাৰ এই ইন্টাৰসেকশন বিত এটা এলিমেন্ট আছে তাক আমি সেট বিল্ডাৰ ফৰ্মত কি বুলি লিখিম আমি তা হয় কি x যদি a ইন্টারসেকশন b যদি এলিমেন্ট হয় আইদার এলিমেন্টটো a থাকিব নাইবা কত থাকিব b থাকিব দুইটাতে থাকিব লাগিব কাৰণ কি আছে তোমাৰ আমি ভেন ডায়াগ্ৰামত চাইছিলো এটা a ইন্টারসেকশন b কি আছে এই মিডল পজিশন কিন্তু a ইন্টারসেকশন b আছিল গতিকে এইখিনি এই পজিশনটো ক'ত আছে a সেটটোৰ ভিতৰতো আছে b সেটটোৰ ভিতৰতো আছে গতিকে যদি আমি ইন্টারসেকশনৰ ভিতৰত যদি এটা এলিমেন্ট লও সেই এলিমেন্টটো ক'ত থাকিব লাগিব এইটো থাকিব লাগিব বি টো থাকিব অৰ্থাৎ একেলগে এ আৰু বি দুইটাতে থাকিব লাগিব কিন্তু ইউনিয়নৰ ক্ষেত্ৰত তেনেকুৱা নহয় আইদাৰ কি এত থাকিব পাৰে এলিমেন্টটো নাইবা ক'ত থাকিব পাৰে বিত থাকিব পাৰে এতিয়া আমি অলপ আগতে কি বুজালো আমি কমপ্লিমেন্টটো বুজালো কমপ্লিমেন্টৰ আকৌ কি বুজালো যদি এটা এলিমেন্ট যদি আমাৰ এই সেটটোত থাকে তাৰ মানে কি হ'ব এই এলিমেন্টটো ক'ত নাথাকে এই ডেছ সেটটোত নাথাকে বাস এইখিনিকে আমি এতিয়া ডিটেইলছ চাম আমি এই বস্তুখিনি আমি চাম এতিয়া আৰু তাৰ কাৰণে আমি কিছুমান এলজেব্ৰা আছে সেটৰ মানে ফৰ্মুলা কিছুমান আছে সেই ফৰ্মুলাখিনিত এইখিনি খুব ইম্পৰ্টেন্ট হ'ব সেইখিনি বুজিবলৈ ট্ৰাই কৰোঁ সো প্ৰথমটো আমাৰ ল কি আছে ল আইডেম্পটেন্ট ল অসমীয়া যদি কোনোবা আছে তোমালোকৰ বুকছত পাবা কি একক বিধি বুলি একক বিধি দুটা ডেফিনেশ্যন দিয়া আছে ফর্মুলা দিয়া আছে এটা আছে a ইউনিয়ন a is equal to a intersection a is equal to a এতিয়া চোৱা দুইটা a ইউনিয়ন a মানে কি দুইটা কি সেম সেট আছে ইয়াতো a মানে কি সেম সেটে আছে সেম সেটৰ ক্ষেত্ৰত কথাটো কেনেকুৱা হয় তাকে চোৱা এইটো এটা সেট a এইটো এটা সেট a অৰ্থাৎ দুইটা কি আমি একেলগে লিখিব পাৰো সেম সেটে গতিকে আমি এটাতে লিখি দিব পাৰো হয় এইটো সেট হয় যদি x belongs to এটা এলিমেন্ট হল x belongs to a union a তার মানে কি x belongs to either a থাকিব or x belongs to a এতে থাকিব অর্থাৎ ওভারঅল তার মানে কি বুঝালো আমি তার মানে এই এলিমেন্টটো কত থাকিব এতে থাকিব আর এইখিনিকে আমি কেনেকৈ বুজাও a হে আমি কি বুলি কৈছো a union a is equal to a বুলি কৈছো অর্থাৎ যেহেতু a সেটটো এটাই সেট গতিকে তাৰ ভিতৰত থকা এলিমেন্টবোৰ কি হ'ব ইউনিয়ন কৰিলেও বা ইন্টারসেকশন কৰিলেও কি হ'ব এটাই সেটে হ'ব
বুজি পালা নিশ্চয় এইখিনি আৰু এইখিনি আৰু বেছিকৈ বুজাব লগা নাই বুলি মই ভাবো A to Z এইটো একেবাৰে ইজি ফৰ্মুলা আৰু সেইখিনি ইয়াত লিখা আছে প্ৰুফটো এবাৰ পঢ়ি চালে গম পাবা A union A x such that x belongs to A or x belongs to A that implies x belongs to A আৰু সেইখিনিকে আমি কি বুলি কৈছো ইয়াতে প্ৰুফটো দিয়া আছে এইটো প্ৰুফ ইমান ইম্পৰ্টেন্ট নহয় কিন্তু আমাৰ ফৰ্মুলাটো জানিব লাগে সেইকাৰণে ফৰ্মুলাটো মই বুজাই দিলো এতিয়া চোৱা এতিয়া আমাৰ সেকেন্ডে কি আছে আমাৰ সেকেন্ড লটো আছে কি আইডেন্টিটি ল মানে কি এইখিনি বুজিবৰ কাৰণে ট্ৰাই কৰা ইয়াতে দিছে A ইউনিয়ন phi is equal to A আৰু কি দিয়া আছে ইয়াতে A intersection U is equal to A এতিয়া এটি বেজত চোৱা এটা সেট আছে U তাৰ ভিতৰত এটা সেট আছে A ইয়াত দুইটাৰ কমন এলিমেন্ট কোনখিনি হ'ব কমন এলিমেন্ট নিশ্চয় A খিনিয়ে হ'ব আৰু সেইটা কাৰণে আমি কি লিখিব পাৰো A intersection U intersection A is equal to A বুলি লিখিব পাৰো কাৰণ দুইটাত থকা এলিমেন্ট খিনি আমাৰ ইয়াৰ ভিতৰত আছে কিন্তু যেতিয়া প্ৰুফ কৰিব লাগে তেতিয়া লিখিতে কেনেকৈ লিখিবা তোমালোকে এতে লিখাখিনি লিখি দিয়া আছে চোৱা A intersection U মানে কি x belongs to A and x belongs to U মানে কি A intersection এইটো কাৰণ কৈছে যদি এটা যদি এলিমেন্ট x যদি যদি থাকে A এলিমেন্টটো ক'ত থাকিব U টো থাকিব কাৰণ কাৰণ ইন্টারসেকশন থাকিলে আমি n দেৰে বুজাও এটো কৈ দিছিল অৰ্থাৎ কি থাকে চোৱা যদি A এটা এলিমেন্ট x আছে ই যদি এর ভিতৰত যদি থাকে ধৰা এইটো A টোটালি গৈ ক'ত থাকিব কি ইউৰ ভিতৰতে থাকিব ওভাৰঅল অৰ্থাৎ কি থাকিব কি এর ভিতৰতে এলিমেন্টটো থাকিব আৰু সেই আমাৰ A ইন্টারসেকশন U টো আমি কি দ্বাৰা বুজাইছো আমি A দ্বাৰা বুজাইছো ঠিক সেইদৰে ফাই মানে কি আছিল ফাই মানে জানা তোমালোকে নাল সেট আছিল নাল সেট বা ৰিক্ত সংহতি নাল সেটত কি কোনো ধৰণৰ এলিমেন্ট নাথাকে যদি কোনো ধৰণৰ এলিমেন্ট নাথাকে তাত গতিকে এটা সেট আছে তোমাৰ A তাত এলিমেন্ট কি আছে তোমাৰ 1 2 3 4 এইটো আছে আৰু এটা সেট আছে ফাই অৰ্থাৎ তাত কোনো ধৰণৰ এলিমেন্ট নাই সিহঁতৰ ইউনিয়নটো কি হ'ব তোমালোকৰ এই ইউনিয়ন মানে কি আছিল দুইটা সেটত একেলগে থকা এলিমেন্টবোৰক আমি কি বুলি কওঁ ইউনিয়ন বুলি কওঁ ইয়াতে ইউনিয়নত কি হ'ব তোমাৰ A1 2 3 4 কাৰণ দুইটাতে এইখিনি এলিমেন্ট আছে ওভাৰঅল গতিকে এইখিনি ইকুৱেল টু কি A বুলি হ'ব আৰু সেইটো হৈছে তোমালোকৰ কি আইডেন্টিটি ল হয় আইডেন্টিটি ল মানে কি ইয়াতে ইয়াৰ এই সেটটোত যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটো এইটো এটা নিজৰ আইডেন্টিটি লুজ কৰা নাই এই সেটটোত ওভাৰঅল ইউনিয়ন বা ইন্টারসেকশন কৰাৰ পাছত কি সেইটোৱে হৈ আছে এইটো A হৈ আছে হয় বুজি পালা এতিয়া আমি থাৰ্ড আমাৰ লটোৰ পিনে যাম থাৰ্ড লটো কি আছে কমুটেটিভ ল এতিয়া চোৱা যেতিয়া তোমালোকে ক্লাস 6 I think 6 মানতে পাইছিলা থাকে এনেকুৱা কিছুমান ফৰ্মুলা পাইছিলা নে 1 + 2 is equal to 2 + 1 মানে কি ইয়াক যদি আমি যদি উল্টায়ও লিখো বা ভালকৈ লিখি দুইটা যদি যোগ যদি করো যদি আমাৰ কি হ'ব ইয়াতে সেম এলিমেন্টে বুজায় সেম আমি পাম ইয়াতে দুইটাৰ এডিশন কি হ'ব 3 হ'ব আৰু এনেকুৱা এইটো লকে আমাৰ কি বুজাইছিল আমাৰ কমুটেটিভ ল বুলি কৈছিল সেই সেটৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হয় ইয়াতে কমুটেটিভ সেটে সদায় কমুটেটিভ ল মানি চলে আৰু সো আকমুলেটিভ ল মই সেম বুলি কলো কিন্তু তোমালোকে ক্লাস যেটি 6 বা 7 ত পাইছিলা তাত তোমালোকে নিশ্চয় মনত আছে তোমালোকে প্লাস আৰু মাল্টিপ্লিকেশন কমুটেটিভ ল দেখুৱাই কিন্তু মাইনাস আৰু ডিভাইডে কেতিয়া কমুটেটিভ লটো কি বুলি কয় নেদেখুৱাই কিয়তে স্যাটিসফাই নকৰে অনলি প্লাস আৰু ইনটু কি মাল্টিপ্লিকেশনে কমুটেটিভ লটো স্যাটিসফাই কৰে ঠিক সেইদৰে ইয়াতে কি সেটে কি কৰে সেটৰ যেটো আমাৰ এক্সপ্ৰেশন আছে কি হয় ইউনিয়ন আৰু ইন্টারসেকশনে কি কৰে তোমালোকৰ কমুলেটিভ লটো স্যাটিসফাই কৰে বাকি বিলাকে কমুলেটিভ ল স্যাটিসফাই নকৰে বাকি অপাৰেশন বিলাকে এতিয়া ইয়াতে কি দি আছে A ইউনিয়ন B is equal to B ইউনিয়ন A আৰু A ইন্টারসেকশন B is equal to B ইন্টারসেকশন A জাস্ট তোমালোকে এটা ফিগাৰটোৰ দৰে ভাবাচোন এইটো এটা সেট আছে A এইটো সেট আছে B যদি মই যদি A ইউনিয়ন B বুলি লিখো A ইন্টারসেকশন B বুলি লিখো তেতিয়া আমাৰ A এলিমেন্ট খিনিয়ে পাম আৰু B ইন্টারসেকশন A বুলি যদি লিখো তেতিয়া আমাৰ A এলিমেন্ট খিনিয়ে পাম অৰ্থাৎ এইখিনিক আমি কি বুলি ক'ব পাৰো গতিকে দুইখিনিতে আমাৰ কি হ'ব সমান হ'ব A ইন্টারসেকশন B is equal to B ইন্টারসেকশন A ঠিক সেইদৰে দুইটা এলিমেন্টৰ ভিতৰত যেটো আমাৰ কি হ'ব বুলি কওঁ আমি
ইউনিয়ন ইউনিয়নখিনি কি থাকিব আমাৰ সেম এলিমেণ্টে থাকিব দুইটাৰ ইউনিয়ন থাকিব গতিকে এইটা কি হ'ব তোমাৰ কমিউটেটিভ লটো মানি চলিব এতিয়া ডেফিনেশ্যনটো কি দিয়া সৰি প্ৰুফটোত কেনেকৈ দিয়া আছে প্ৰুফ যেতিয়া কৰিবা তোমালোকে এটা এলিমেণ্টৰ সহায়তে কৰিব লাগে ভেন ডায়াগ্ৰামৰ সহায়তে কিছুমান প্ৰুফ কৰিব পাৰি যিবিলাক পাৰি আমি সেইবিলাক কৰিম বাৰু ইয়াতে তোমাক প্ৰুফটো কি দিয়া আছে সেট বিল্ডাৰ ফৰ্মত একোটা এলিমেণ্ট লৈ দিয়া আছে তাৰ আগতে এটা ডেফিনেশ্যন সৰি এটা বস্তু মনত আছে এনে চাবা আমি কি বুলি কৈছিলোঁ দুটা সেট কেতিয়া ইকুৱেল বুলি কৈছিলোঁ সেইটো মনত আছেনে ধৰা এ এটা সেট আছে এ সাবসেট অফ বি আকৌ যদি বি যদি সেই এ যদি সাবসেট হয় যদি দুইটা যদি সাবসেট হয় তেনেহ'লে কি বুলি কৈছিলোঁ আমি এ ইকুৱেল টু বি আই থিংক মই সেকেন্ড ক্লাছত এইখিনিৰ কথা কৈছিলোঁ এতিয়া এইখিনি আমি ইউজ কৰিম ইয়াত প্ৰুফৰ কাৰণে এতিয়া ইয়াত কি দি আছে চোৱা ইয়াতে এক্সটো এটা এলিমেণ্ট ধৰিছে কেনেকুৱা এলিমেণ্ট আৰ্বিট্ৰেৰী মানে কি যিকোনো এটা এলিমেণ্ট ধৰি লৈছে কাৰ ভিতৰত ধৰি লৈছে এ ইউনিয়ন বি সেটটোৰ ভিতৰত ধৰি লৈছে এই এতিয়া কেনেদৰে কৰিছে তাক চোৱা প্ৰথমতে এক্স কি দি আছে বিলংছ টু এ ইউনিয়ন বি তার মানে কি এক্স বিলংছ টু এ or x belongs to b এটি if and only if বুলি কয় এইখিনিকে আমি উলটাই এনেকে লিখিব নোৱাৰো জানো x belongs to b or x belongs to a অৰ্থাৎ কি লিখিব পাৰো আমি x belongs to b union a ইয়াৰ পৰা কি বুজি পাইছে চোৱা এটা এলিমেন্ট কোড আছিল তোমাৰ x ত আছিল হয় প্ৰথমতে এইটো মই ইমপ্লাইজ নিলে বুজাইছো প্ৰথম চোৱা x এলিমেন্টটো কোড আছিল তোমালোকৰ a ইউনিয়ন b আছিল আৰু যদি সেই এলিমেন্টটো তাৰ মানে কি হয় a থাকিব নহলে b থাকিব যদি অৰ্থাৎ উলটাই লিখিব পাৰি হয় কি b থাকিব নহলে a থাকিব ওভাৰঅল কি x এলিমেন্টটো b ইউনিয়ন a থাকিব তাৰ মানে ইয়াক আমি কি বুলি লিখিব পাৰো এইখিনি চোৱা মই এইখিনি বাৰু ৰাফ কৰি দিছো এতিয়া তথাপি বুজি পাবা তোমালোকে ভিডিওটো পাৰিব যাব পাৰো তাৰ মানে কি এ ইউনিয়ন এ যে বি সেটটো যে আছে এই সেটটো কাৰ একোটা সাবসেট হল ই বি ইউনিয়ন এ সেটটো এটা সাবসেট কাৰণ এ ইউনিয়ন বি থকা এলিমেন্ট খিনি কোড আছে বি ইউনিয়ন এ আছে এতিয়া যদি আমি যদি উল্টা দিশৰ পৰা যদি যাও মানে এইটো কি কয় তোমালোকৰ ইফ এণ্ড অনলি ইফ এই যে মই সিম্বলটো প্ৰথমতে দিছিলো উল্টা দিশৰ পৰা যদি যাও আমি সেই সেম বস্তুখিনি পাম তেতিয়া কি পাম আমি বি ইউনিয়ন এ ইজ সাবসেট অফ এ ইউনিয়ন বি ইয়াৰ পৰা কি বুজি পাবা যদি এইটো যদি এইখিনি সাবসেট হয় এইটো যদি আকৌ এইখিনি ওভাৰঅল কি বুজি পাবা এ ইউনিয়ন বি ইজ ইকুৱেল টু বি ইউনিয়ন এ একচুয়ালি এইখিনি যে ভেন ডায়াগ্ৰামৰ সহায়ত বুজিলে আমি নিশ্চয় বুজিয়ে পাইছো কিন্তু ইয়াত প্ৰুফ কৰিব লগা কাৰণে এনেদৰে একোটা এলিমেন্ট ধৰি কৰে এইখিনি জানি থোৱা ভাল সেইখিনি জানি লোৱা আৰু এতিয়া চোৱা ইয়াতে সেকেন্ডটো কি দি আছে এ ইন্টাৰসেকশন বি মই যেনেকৈ এ ইউনিয়ন বি টো কৰিলো এ ইন্টাৰসেকশন বি আৰু বি ইন্টাৰসেকশনে এইটো তোমালোকৰ হোমৱৰ্ক থাকে তোমালোকে এইটো প্ৰুফ কৰি দিবা এইটো লগত চাবা বুজি যেনেকৈ মই কৰিলো তেনেদৰে এইটো কৰি এইটো হোমৱৰ্কটো কৰিবা এতিয়া চোৱা এতিয়া আছে কি আছে এছ'চিয়েটিভ লটো অসমীয়াত চাগে সহযোগ বিধি বুলি কয় এছ'চিয়েটিভ লত কি আছে যদি এ ইউনিয়ন বি ইউনিয়ন সি হয় তেনেহলে এ ইউনিয়ন বি ইউনিয়ন সি হ'ব ইয়াতে ব্ৰেকেটটো চোৱা ব্ৰেকেটটো মনোযোগ দিয়া আৰু ঠিক সেইদৰে এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি কি হ'ব তোমালোকৰ এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি এটা ডেফিনেশ্যনটো ইয়াতে প্ৰুফটো কেনেকৈ কৰিছে চোৱা এটা এলিমেন্ট আমি প্ৰথমতে ধৰি লৈছো সেইটো আৰ্বিট্ৰেৰী যিকোনো এলিমেন্ট হ'ব পাৰে যিটো সেট আছে সেই সেটটোৰ ভিতৰত থকা যিকোনো এলিমেন্ট এটা আমি লৈ ল'ব পাৰো ধৰা এটা এলিমেন্ট ললো আমি x বিলংছ টু a ইউনিয়ন b ইউনিয়ন c তাৰ মানে কি বুজি পাম x আইদাৰ এইখিনিত আছে নাইবা x টো এইখিনিৰ ভিতৰত আছে লিখি ললো আমি সেইখিনি x a ইউনিয়ন b or x belongs to c এইখিনিকে আমি কি লিখিব পাৰো x belongs to a or x belongs to b যদি এইখিনিকে যদি কি কলো এক্সপান্ড কৰি দিও আৰু এইখিনি কি লিখিব পাৰো x belongs to ওভাৰঅল আমি কি লিখিব পাৰো তাক আকৌ ব্ৰেকেটটো চেঞ্জ কৰি আমি লিখিব পাৰো x belongs to a না or বা x belongs to b or c আৰু এইখিনিকে আমি এনেকে পাম কি আমি x belongs to a ইউনিয়ন b ইউনিয়ন c চোৱা x যদি a ইউনিয়ন b ইউনিয়ন c যদি থাকে তাৰ মানে কি আমি
একেবাৰে লাষ্টত আমি কি পালো x belongs to a union b union c মানে কি এই x টো যদি সোয়া যেনেকৈ আছিল আমাৰ যদি x যদি a থাকে যদি আমাৰ যদি x টো যদি b থাকে আমি কি পাইছিলো a is 8 ৰ পৰা উলিয়াই যদি আমি যদি এইখিনি পাইছিলো a is subset of b পাইছিলো ঠিক সেইটোৱে লিখিছে অৰ্থাৎ ওভাৰঅল এইখিনি আমাৰ কাৰ সাবসেট হ'ব এইখিনি সাবসেট হ'ব সিমিলারলি আমি যদি এইটো দিশৰ পৰা যদি যাও আমি প্ৰুফত হল এনেকৈ ডাইৰেক্টলি তোমাৰ ইফ এন্ড অনলি ইফ চিনৰ দ্বাৰা বুজাব পাৰা যদি এইটো দিশত যাও যদি এইখিনি আমাৰ কি হ'ব এইখিনি কি হ'ব আমাৰ সেকেন্ড পোরশনটো কি হ'ব আমাৰ ফার্স্ট পোরশন হিনিৰ আমি কি পাম আমি সাবসেট পাম যদি দুইটা যদি সাবসেট পাম আমি কি দুইটা কি বুলি কম আমি ইকুয়াল বুলি কম আৰু ইতিমধ্যে ইকুয়াল সেটৰ ডেফিনিশনটো বুজাইছিল এতিয়া এসোসিয়েটিভ লৰে তোমালোকৰ নেক্সট এক্সাম্পলটো কি দিয়া আছে চোৱা if a intersection b intersection c then a intersection b is intersection c এইখিনি এইটোৰ দৰে আছে এইটো হোমৱৰ্ক থাকিল এইখিনি তোমালোকে বুজি লবা নিজে নিজে কি দিয়া আছে আৰু যদি বুজি পাইছা কমেন্টত জনাবা এতিয়া চোৱা এসোসিয়েটিভ ল কমিউটেটিভ ল এইবিলাক একচুয়ালি আমি ক্লাস 7 মানতে পাই আছো কিন্তু তেতিয়া আমি নাম্বাৰৰ ক্ষেত্ৰত পাইছিল যেনেকৈ এনেকুৱা লিখা পাইছিল না 1 + 2 + 3 is equal to কি হ'ব আমি তাক এনেকৈ লিখিব পাৰো 1 + 2 + 3 সেইটো আগতে পাইছিল কি প্লাস আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত এসোসিয়েটিভ ল কি হৈছিল আমাৰ satisfy হৈছিল ঠিক সেইটো সেটেও কি কৰে সেটৰ ইউনিয়ন এন্ড ইন্টারসেকশনে এসোসিয়েটিভ ল ফলো কৰে আজি এইখিনি পাৰ্টে ৰাখিম আমি তাৰ ভিতৰত আৰু এটা ল আছে ডিস্ট্ৰিবিউটিভ ল এই ডিস্ট্ৰিবিউটিভ লটো বিতৰণ বিধি এই ডিস্ট্ৰিবিউটিভ লটো তোমালোকে এবাৰ নিজে চাবা এইটো তোমালোকৰ বাবে এটা হোমৱৰ্ক হিচাপত থাকে সেইটো বেলেগ একো নাই এইখিনি বুজিয়ে পাবা কেনেদৰে কৰে এইটো প্ৰুফটো এইটো দিয়া আছে কি a union b intersection c is a union b intersection বাৰে এইটো মই নেক্সট ক্লাছত এবাৰ বুজাই দিম তথাপিও চোৱা ইয়াতে লাষ্ট লাইন কি আছে ইউনিয়ন এন্ড ইন্টারসেকশন আর ডিস্ট্রিবিউটিভ ওভার ইন্টারসেকশন এন্ড ইউনিয়ন রেসপেক্টিভলি ওকে এতিয়া চোৱা এইখিনি বাৰু লাষ্ট ক্লাছত বুজাই নেক্সট ক্লাছত আমি ডিস্ট্রিবিউটিভ লৰ পৰা আকৌ আমাৰ নেক্সট ক্লাছটো ষ্টাৰ্ট কৰিম ইতিমধ্যে মই তোমালোকক পিডিএফটো প্ৰভাইড কৰিছো পিডিএফটো এবাৰ চাবা তাৰ পাছত নেক্সট ক্লাছত এইখিনি বুজি লম ধন্যবাদ আজি ইমানখিনি ধৈৰ্য ধৰি চোৱাৰ বাবে থ্যাংক ইউ